Hello students, আজি আমি sources collect from different constitution আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনখন লিখাৰ সময়ত আমি ক'ৰ পৰা কি source আনিলো বেসিক্যালি ওয়ার্ল্ডৰ আমি কোনখন কনষ্টিটিউচনৰ পৰা আনিছো তাৰ ওপৰত আমি অকমান আজি ডিসকাশন কৰিম আৰু এটো বহুত বেছি ইম্পৰ্টেন্ট হয় কেলে কি আমি যদি চাও যে সাধাৰণতে কম্পিটিটিভ এক্সাম বিলাকতো এটো কোৱেশ্চন কম্পালসৰি আহে এটা কোৱেশ্চন আৰু প্লাস আমি এক্সাম বিলাকতো দেখিছো আৰু ইণ্ডিয়ান কনষ্টিটিউচনৰ ওপৰত জানিবলৈ যাওঁতে আমাক এনেকুৱা ধৰণৰ কথাবিলাক আমি জনাটো খুব দৰকাৰ কিয় দৰকাৰ কাৰণ কেলে কি আমি ইণ্ডিয়ান কনষ্টিটিউচনখন যে ওয়াৰ্ল্ডৰ ৰিটেন লংগেষ্ট কনষ্টিটিউচন হয় কিয় হল প্ৰভিজন বিলাক কৰ পৰা আনিলো আমি সব ইণ্ডিয়ান 150 crore পপুলেশনে কনষ্টিটিউচনখনক যে আমি ফলো কৰি আছো ইয়াত আমাৰ বহু কেইটা প্ৰভিজন যিকেইটা প্ৰভিজন আমি বেলেগ বেলেগ কনষ্টিটিউচনৰ পৰা আমি বৰড কৰিছো সো সেই বৰড কৰা প্ৰভিজন বিলাক আমি এতিয়া ডিসকাশন কৰিম প্ৰথমতে আমি আমেৰিকাৰ কনষ্টিটিউচনখন চাম যে আমেৰিকাৰ কনষ্টিটিউচনখনৰ পৰা বি আৰ আম্বেদকাৰে কি বৰড কৰিছিলে আমি যদি চাও মোস্ট ইম্পৰ্টেন্ট আমেৰিকান কনষ্টিটিউচনৰ পৰা বৰড কৰা এটা প্ৰভিজন হৈছে ফান্ডামেন্টাল ৰাইটস আমি সবে জানো মৌলিক অধিকাৰ তো মৌলিক অধিকাৰৰ গুৰুত্ব মৌলিক অধিকাৰৰ ইম্পৰ্টেন্সটো আমি সবে জানো যেতিয়া আমাৰ এডপ্ট কৰিছিলে তেতিয়া আমাৰ ফান্ডামেন্টাল ৰাইটস আছিলে 7টা যেতিয়া কনষ্টিটিউচনখন ইমপ্লিমেন্ট হৈ আছিলে আৰু পিছলে আমাৰ কি হল 1978 ত আমি কি কৰিলো যেটো সম্পত্তিৰ অধিকাৰ আছিলে যেটো ৰাইট টু প্ৰপাৰ্টি আছিলে ৰাইট টু প্ৰপাৰ্টিটো আমি ফান্ডামেন্টাল ৰাইটছৰ তালিকাৰ পৰা ভাৰত চৰকাৰে এটা সাংবিধানিক সংশোধনৰ জৰিয়তে যাক আমি 44th এমেন্ডমেন্ট বুলি কওঁ 44th এমেন্ডমেন্টৰ দ্বাৰা আমি সম্পত্তিৰ অধিকাৰটো বাতিল কৰিলো বাকি আমাৰ 6টা মৌলিক অধিকাৰ আছে এই 6টা মৌলিক অধিকাৰ আমি সকলোৱে জানো ৰাইট টু ইকুৱালিটি ৰাইট টু লিবাৰ্টি তে এই অধিকাৰ বিলাক আমাক কিমান বেছি ইম্পৰ্টেন্ট আৰু এই ফান্ডামেন্টাল ৰাইটছৰ যেটো প্ৰভিজন আমাৰ ভাৰতবৰ্ষৰ সংবিধানত আছে আৰ্টিকল 14 পৰা 35 লৈকে আছে ইণ্ডিয়ান কনষ্টিটিউচনৰ সো এই আৰ্টিকলখিনি এই প্ৰভিজনটো ফান্ডামেন্টাল ৰাইটছটো কমপ্লিটলি আমি কোনখন সংবিধানৰ পৰা আনা আমেৰিকাৰ পৰা আনা আজি আমি যি মৌলিক অধিকাৰ উপভোগ কৰি আছো এই মৌলিক অধিকাৰ বিলাক আমি আসলে আমেৰিকাৰ সংবিধানৰ পৰা লৈহে আমি কি কৰি আছো উপভোগ কৰি আছো সেকেন্ড কথা হল কি যে আমাৰ সেকেন্ড প্ৰভিজন আমি আমেৰিকাৰ কনষ্টিটিউচনৰ পৰা বৰড কৰিছিলো হেতু কো আমি ইন্ডিপেন্ডেন্ট জুডিশিয়াৰী স্বাধীন ন্যায়পালিকা বুলি কয় ইন্ডিপেন্ডেন্ট জুডিশিয়াৰী মানে স্বাধীন ন্যায়পালিকা যে আমাৰ ন্যায়পালিকা ব্যৱস্থাটো আমি জানো যে আমাৰ দেশৰ চৰকাৰৰ তিনিটা অংগ আছে যাক আমি কওঁ কাৰ্যপালিকা আইনপালিকা ন্যায়পালিকা ইয়াক আমি এক্সিকিউটিভ লেজিসলেচাৰ আৰু জুডিশিয়াৰী বুলি কওঁ আৰু জুডিশিয়াৰী ইণ্ডিয়াৰ যেটো জুডিশিয়াৰী অৰ্গান গভৰ্নমেন্টৰ এই অৰ্গানটো কি হয় ইন্ডিপেন্ডেন্ট হয় কাৰণ ন্যায়ালয় ব্যৱস্থাটো কাৰো অধীনত নহয় চৰকাৰেও কন্ট্ৰোল কৰিব নোৱাৰে তো গটিকে ন্যায়ালয়টো ইন্ডিপেন্ডেন্ট কাৰণে আমি এই যেটো আমাৰ দেশৰ যেটো ইন্ডিপেন্ডেন্ট জুডিশিয়াৰী কনসেপ্ট আছে কাৰণ যদি জুডিশিয়াৰী আজি চৰকাৰৰ তলত থাকে তেতিয়া হলে চৰকাৰে ডিক্টেটৰ হোৱাৰ চান্স থাকে চৰকাৰখন ডিক্টেটৰ হ'ব পাৰে চৰকাৰে বিভিন্ন বেআইনী কাম কৰিব পাৰে চৰকাৰখন স্বেচ্ছাচাৰী হ'ব পাৰে গতিকে আমাৰ জুডিশিয়াৰী সিস্টেমটো যে ইন্ডিপেন্ডেন্ট হ'ব লাগে এই কথাটো আমেৰিকাৰ সংবিধানখন সোৱাৰ পাছত বি আৰ আম্বেদকাৰে ৰিয়েলাইজেচন কৰিছিল আৰু তাৰ পাছতে আমাৰ দেশত কি আহিছিল ইন্ডিপেন্ডেন্ট জুডিশিয়াৰী আহিছিল তাৰ পাছত যদি আমি চাও আমেৰিকাৰ পৰা আমি কি আনিলো আমেৰিকাৰ পৰা আমি ফান্ডামেন্টাল ৰাইটস আনিলো ইন্ডিপেন্ডেন্ট জুডিশিয়াৰী আনিলো তাৰ পাছত আমি আনিম কি ৰিমুভেল অফ জাজেস এতিয়া যদি আমি চাও আমাৰ সুপ্ৰিম কোৰ্ট বা হাই কোৰ্টৰ যিবিলাক জাজ আছে তেওঁলোকক কেনেকৈ ৰিমুভেল কৰিব পাৰি তাৰ প্ৰসিডিউৰটো আমি কমপ্লিটলি আমেৰিকাৰ পৰা এডপ্ট কৰিছো তো আমি হাউ ক্যান উই ৰিমুভ জাজ হোৱাট ইজ ইন্ডিপেন্ডেন্ট জুডিশিয়াৰী এই গুটিবিলাক এটা ডাঙৰ টপিক হয় তো এই টপিক বিলাক আমি পিছত ডিসকাশন কৰিম আমি জাস্ট কোনটো প্ৰভিজন ইণ্ডিয়ান কনষ্টিটিউচনৰ কৰ পৰা আনিছো তাৰ বিষয়ে জাস্ট আমি এটা ইনফৰ্মেটিভ ক্লাসে কৰি আছো নেক্সট হল কি আমি যদি চাও যে আমেৰিকান কনষ্টিটিউচনৰ পৰা আমি আৰু এটা বস্তু এডপ্ট কৰিলো যাক আমি কওঁ জুডিশিয়াল ৰিভিউ ইয়াক অসমীয়াত কয় ন্যায়িক সমীক্ষা তো জুডিশিয়াল ৰিভিউ ইজ এ স্পেশাল পাৱাৰ এটো বহুত বেছি ইম্পৰ্টেন্ট পাৱাৰ হয় সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া কাৰণ কেলে কি যে আমি যদি চাও লেজিসলেচাৰে আইন বনায় আইনপালিকাই আইন বনায় চৰকাৰে আইন বনায় সংসদত আইন বনায় সেই আইনখন জনসাধাৰণৰ কেতিয়াবা বিপৰীতেও হয় কেতিয়াবা জনসাধাৰণৰ সপক্ষেও যায় তো কেতিয়াবা আমি দেখিছো যে বহু সময়ত এনেকুৱা কিছুমান আইন বনে যিবিলাক আইন
আচলতে চৰকাৰে নিজৰ সুবিধাৰ কাৰণে বনায় আৰু জনসাধাৰণৰ ইয়াত অধিকাৰবিলাক খৰ্ব হয়। তেনেকুৱা আইনবিলাকক আচলতে জাজমেণ্ট কৰিবৰ কাৰণে, ৰিভিউ কৰিবৰ কাৰণে, বিচাৰ কৰিবৰ কাৰণে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াত এটা পাৱাৰ আছে, যাক আমি জুডিচিয়েল ৰিভিউ বুলি কওঁ। সেইকাৰণে আমি কেতিয়াবা চৰকাৰে, ছাপ'জ মই এটা এক্সাম্পল হিচাপে দিছোঁ, চিটিজেন এমেণ্ডমেণ্ট এক্ট। চিটিজেন এমেণ্ডমেণ্ট এক্ট যেতিয়া পাৰ্লিয়ামেণ্টত যেতিয়া পাছ হ'ল, তেতিয়া আমি অসমৰ মানুহে, নৰ্থ ইষ্টৰ মানুহে কাৰ কাষ চাপিছিলোঁ? সুপ্ৰিম কোৰ্টৰ কাষ চাপিছিলোঁ। তো সুপ্ৰিম কোৰ্টৰ কাষ এইটো কাৰণে চাপিছিলোঁ কাৰণ সুপ্ৰিম কোৰ্টৰ এটা স্পেচিয়েল পাৱাৰ আছে। এই পাৱাৰটোক আমি কওঁ জুডিচিয়েল ৰিভিউ। দে কেন ৰিভিউ দ্য ল ৱেডাৰ দিছ ল ইজ benefit for the people or not. This law is whether this law is violating the rights of common people. This has the negative impact over the society. নে লটো ভাল হয়, তাৰ ওপৰত এটা ৰিভিউ কৰিব পৰা যিটো পাৱাৰ, এইটো জুডিচিয়েল ৰিভিউ বুলি কয়। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট পাৱাৰ। আমি সদায় সেইকাৰণে কি কৰোঁ, যিকোনো এটা চৰকাৰী ডিচিশ্যন যেতিয়া আমাৰ জনসাধাৰণৰ ভাল নালাগে, তেতিয়া আমি সদায় সুপ্ৰিম কোৰ্টৰ কাষ চাপোঁ। আৰু সুপ্ৰিম কোৰ্টে এই পাৱাৰটো আণ্ডাৰতে কি কৰে, সদায় গভৰ্ণমেণ্টে ইমপ্লিমেণ্টেশ্যন কৰা লবিলাকক বিচাৰ কৰে। তো আমি যদি এইকেইটা আমি যদি মনত ৰাখিম, তেতিয়াহ'লে আমি ফাণ্ডামেণ্টেল ৰাইটছ, ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী, ৰিমুভেল অফ জাজেছ, জুডিচিয়েল ৰিভিউ, এই বস্তুবিলাক আমাৰ কি হয়, সদায় আমেৰিকাৰ কনষ্টিটিউশ্যনৰ পৰা আনিছোঁ। আৰু ইয়াক আমি শ্বৰ্ট ট্ৰিকত যদি মনত ৰাখোঁ, এটা ৱৰ্ড, ফ্ৰিজ ৱৰ্ডটো মনত ৰাখিলে হ'ল। এই ৱৰ্ডটোৰ পৰাই আমি এইকেইটা আমি মনত ৰাখিব পাৰিম। এফ টু ফাণ্ডামেণ্টেল ৰাইটছ, আৰ টু ৰিমুভেল অফ জাজ, আইটো হৈছে ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী, জেটো হৈছে জুডিচিয়েল ৰিভিউ। তো দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। তো এইখিনি বস্তু আমি মনত ৰাখিব লাগে। তাৰপাছত আমি চাম ইংলেণ্ডৰ সংবিধানৰ পৰা আমি কি কি আনিলোঁ। ইংলেণ্ডৰ কনষ্টিটিউশ্যনৰ পৰা যদি আমি চাওঁ, পাৰ্লিয়ামেণ্টাৰী চিষ্টেম অফ ডেমক্ৰেচি, পাৰ্লিয়ামেণ্টাৰী চিষ্টেম আনিলোঁ, পাৰ্লিয়ামেণ্টাৰী চিষ্টেম, যাক আমি সংসদীয় ব্যৱস্থা বুলি কওঁ। আমাৰ যিহেতু ইণ্ডিয়াত পাৰ্লিয়ামেণ্টাৰী চিষ্টেম অফ ডেমক্ৰেচি আছে, সকলোৱে জানে। তো পাৰ্লিয়ামেণ্টাৰী চিষ্টেমটো আমি ক'ৰ পৰা আনিলোঁ? সাধাৰণতে আমি ইংলেণ্ডৰ সংবিধানৰ পৰা আনিলোঁ, বা ব্ৰিটেইনৰ পৰা আনিলোঁ, বা ইউনাইটেড কিংডমৰ পৰা আনিলোঁ। 2 নম্বৰতে আমি ইংলেণ্ডৰ পৰা আমি কি আনিলোঁ? ইংলেণ্ডৰ পৰা আনিলোঁ আমি ৰুল অফ ল, আইনৰ অনুশাসন। এতিয়া আমাৰ দেশখনত আমি জানো যে আমাৰ দেশখন আইনৰ দ্বাৰা চলি আছে, আমাৰ দেশখন নীতি নিয়মৰ দ্বাৰা চলি আছে। তো নীতি নিয়মৰ দ্বাৰা চলোৱা যিটো ব্যৱস্থা, এইটো বি.আৰ. আম্বেদকাৰে ইংলেণ্ডৰ সংবিধানখন অধ্যয়ন কৰাৰ পিছত গম পালে যে ৰুল অফ ল ইজ ভেৰি সুইটেবল টু ৰুল এ কাণ্ট্ৰি। এখন দেশ চলাবৰ কাৰণে আইনৰ দ্বাৰাহে সম্ভৱ। কাৰোবাৰ শব্দৰ দ্বাৰা, কাৰোবাৰ নিৰ্দেশৰ দ্বাৰা, কাৰোবাৰ শক্তিৰ দ্বাৰা দেশ এখন পৰিচালনা কৰাটো সম্ভৱ নহয়। গতিকে আমাৰ সংবিধানতো আমি কি কৰিলোঁ? ৰুল অফ লটো এডপ্ট কৰিলোঁ। 3 নম্বৰতে আমি সিংগল চিটিজেনশ্বিপটো আমি ক'ৰ পৰা আনিলোঁ? সাধাৰণতে আমি আনিলোঁ ইংলেণ্ডৰ কনষ্টিটিউশ্যনৰ পৰা, ইউনাইটেড কিংডমৰ পৰা। সিংগল চিটিজেনশ্বিপ বুলি কোৱাৰ লগে লগে আমি কি বুজো? আমাৰ দেশৰ প্ৰত্যেকজন নাগৰিকৰ নাগৰিকত্ব এটাই। কিন্তু আমি যদি এই সিংগল চিটিজেনশ্বিপটো, আমি যে নাগৰিকত্ব এটা কথা ক'লো, কিন্তু আমেৰিকাত আকৌ মানুহবিলাকে 2 ধৰণৰ নাগৰিকত্ব লাভ কৰে। কাৰণ তেওঁলোকে, প্ৰথম কথা হ'ল তেওঁলোক কি হয়, যে এখন ৰাজ্যৰো নাগৰিক, আমেৰিকাৰো নাগৰিক, দেশখনৰো নাগৰিক। কিন্তু আমাৰ ভাৰতবৰ্ষত আমি গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণৰ নাগৰিকত্ব এটাই, যিটো আমি উই আৰ ইণ্ডিয়ান। সেইকাৰণে আমি নেশ্যনেলিটি সদায় ইণ্ডিয়ান লিখোঁ। তো সিংগল চিটিজেনশ্বিপটো আনিলোঁ আমি। তাৰপাছত আমি যদি চাওঁ, ইংলেণ্ডৰ কনষ্টিটিউশ্যনৰ পৰা আৰু আমি প্ৰভিজন আনিছোঁ। এটা আনিছোঁ আমি ইণ্টিগ্ৰেটেড জুডিচিয়াৰী, একক ন্যায়পালিকা বুলি কয়। যেনেকৈ আমাৰ ন্যায়পালিকা ব্যৱস্থাটো একক হৈ আছে, সুপ্ৰিম কোৰ্টৰ দ্বাৰাই গোটেই জুডিচিয়াৰী চিষ্টেমটো কণ্ট্ৰল হৈ আছে। তো ইণ্টিগ্ৰেটেড জুডিচিয়াৰী কনচেপ্টটো আমি ক'ৰ পৰা আনিলোঁ? ইংলেণ্ডৰ পৰা, ইউনাইটেড কিংডমৰ পৰা আনিলোঁ। ঠিক তেনেকৈ আমি আৰু এটা ল'লোঁ, মিনিষ্টাৰিয়েল ৰেছপন্সিবিলিটি। এইটো আমি ক'ৰ পৰা আনিলোঁ? আমাৰ মিনিষ্টাৰবিলাক, আমাৰ মন্ত্ৰীবিলাক যে ৰেছপন্সিবল হ'ব লাগে, এই প্ৰচিডিউৰটো আমি ক'ৰ পৰা আনিলোঁ? ইংলেণ্ডৰ পৰা আনিলোঁ। তো এইটোকো যদি আমি আজি আমাৰ এতিয়া পাৰ্লিয়ামেণ্টাৰী চিষ্টেম, ৰুল অফ ল, সিংগল চিটিজেনশ্বিপ, ইণ্টিগ্ৰেটেড জুডিচিয়াৰী, মিনিষ্ট্ৰিয়েল ৰেছপন্সিবিলিটি, এই গোটেইকেইটা যদি আমাৰ মনত নাথাকে, তেতিয়া আমি এটা শ্বৰ্ট ট্ৰিক এপ্লাই কৰিব পাৰোঁ। ধৰি ল'লোঁ মোৰ এজন ফ্ৰেণ্ড আছে, তেওঁৰ নামটো হৈছে ৰীম SP হয়, চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ। তো আমি যদি ইয়াত চাওঁ, ইয়াতে আমি পাই যাম আৰটোত আমি পাই গ'লোঁ ৰুল অফ ল, আইটোত আমি পালোঁ ইণ্টিগ্ৰেটেড জুডিচিয়াৰী, এমটোত আমি পালোঁ মিনিষ্ট্ৰিয়েল ৰেছপন্সিবিলিটি, এছটোত আমি পালোঁ সিংগল চিটিজেনশ্বিপ, পিটোত আমি পালোঁ কি? পাৰ্লিয়ামেণ্টাৰী চিষ্টেম। চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। চ' শ্বৰ্ট ট্ৰিক আমি এইকেইটা
কোড ৱৰ্ড কেইটা মনত ৰাখিলে হৈ গ'ল